নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছো। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, বোধ গয়াত। মনত ৰাখিব, ভগৱান বুদ্ধই বোধ গয়াত জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যন ঠিক আছে, বিখ্যাত গ্ৰন্থ মেঘদূতৰ ৰচক কোন আছিল? বিখ্যাত গ্ৰন্থ মেঘদূতৰ ৰচক কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি, কালিদাস। মনত ৰাখিব, বিখ্যাত গ্ৰন্থ মেঘদূতৰ ৰচক হৈছে কালিদাস। নেক্সট কুৱেশ্যনটিত আছে, গণৰাজ্য দিৱস কোন তাৰিখে পালন কৰা হয়? গণৰাজ্য দিৱস বা গণতন্ত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, 26 জানুৱাৰী। মনত ৰাখিব, গণৰাজ্য দিৱস 26 জানুৱাৰী তাৰিখে পালন কৰা হয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস, 30 জানুৱাৰী তাৰিখে শ্বহীদ দিৱস আৰু 2 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয় বা পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে, অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল? অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন কি আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি, মিলন। মনত ৰাখিব, অসম ছাত্ৰ সন্মিলনৰ মুখ্য পত্ৰখন মিলন আছিল। নেক্সট কুৱেশ্যনটিত আছে, দুধগঙ্গা নদীৰ অৱস্থিতি ক'ত? অৰ্থাৎ দুধগঙ্গা নদী ক'ত অৱস্থিত? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, জম্মু এণ্ড কাশ্মীৰ। মনত ৰাখিব, জম্মু এণ্ড কাশ্মীৰত দুধগঙ্গা নামৰ নদীটি আছে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে, বিশ্ব কৰ্কট দিৱস কোন তাৰিখে পালন কৰা হয়? বিশ্ব কৰ্কট দিৱস কোন তাৰিখে পালন কৰা হয়? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ, 4 ফেব্ৰুৱাৰী। মনত ৰাখিব, 4 ফেব্ৰুৱাৰী তাৰিখে কৰ্কট দিৱস পালন কৰা হয়। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব, 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। 28 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে, উচ্চতম ন্যায়ালয়ৰ নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ কোন আছিল? উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ কোন আছিল? অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি, ফাতিমা বিভি। মনত ৰাখিব, উচ্চতম ন্যায়ালয়ত নিযুক্তি পোৱা প্ৰথমগৰাকী মহিলা ন্যায়াধীশ হৈছে ফাতিমা বিভি। নেক্সট কুৱেশ্যনটিত আছে, কাক বিহাৰৰ প্ৰেম চান্দ বুলি জনা যায়?
কাক বিহাৰৰ প্ৰেমচান্দ বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, অনুপলাল মণ্ডল। অনুপলাল মণ্ডল। মনত ৰাখিব, অনুপলাল মণ্ডলক বিহাৰৰ প্ৰেমচন্দ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে, অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন কি তাৰিখে জাৰি কৰা হৈছিল? অসমত প্ৰথম ৰাষ্ট্ৰপতীয় শাসন কোন তাৰিখে জাৰি কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে। মনত ৰাখিব, 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে, বড়োসকলৰ পাছত অসমৰ কোন জনজাতিৰ জনসংখ্যা বেছি? বড়োসকলৰ পাছত অসমৰ কোন জনজাতিৰ জনসংখ্যা বেছি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, মিচিং। মনত ৰাখিব, বড়োসকলৰ পাছত অসমত মিচিং জনজাতিৰ জনসংখ্যা বেছি। নেক্সট কুৱেশ্যনটিত আছে, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, 85.90। মনত ৰাখিব, 85.90 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা গাঁৱত বাস কৰে। নেক্সট কুৱেশ্যনটিত আছে, কুকি আৰু মাৰ লোকসকলে মূলতঃ অসমৰ কোনখন জিলাত বাস কৰে? কুকি আৰু মাৰ লোকসকলে মূলতঃ কোনখন জিলাত বাস কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, ডিমা হাছাও। মনত ৰাখিব, কুকি আৰু মাৰা লোকসকল মূলতঃ ডিমা হাছাও জিলাত অৱস্থিত বা বাস কৰে। নেক্সট কুৱেশ্যনটিত আছে, তলত দিয়া কাক পূবৰ আমাজন বুলি জনা যায়? তলত দিয়া কাক পূবৰ আমাজন বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, দিহিং পাটকাই। মনত ৰাখিব, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি জনা যায় বা কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে, ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমাক স্পৰ্শ কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 8খন। মনত ৰাখিব, ভাৰতবৰ্ষৰ 8খন ৰাজ্যৰ সীমাই অসমৰ সীমাক স্পৰ্শ কৰে। নেক্সট কুৱেশ্যনটিত আছে, অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, অৰুণোদয়। মনত ৰাখিব, অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন হৈছে অৰুণোদয়। নেক্সট কুৱেশ্যনটিত আছে, মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, পুষ্য বৰ্মনক। মনত ৰাখিব, পুষ্য বৰ্মনক মহাৰাজা ধীৰাজ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে, আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, অষ্টভুজ। মনত ৰাখিব, আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাসমূহ অষ্টভুজ আছিল।